নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত ৰাজ্যৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক এটা বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে যিখন নিৰ্দেশনাৰ জৰিয়তে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব হয় সৰ্বদসকল আমি চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আজিৰ এই সুখবৰটো জানি ল'ম তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সৰ্বদসকল ৰাজ্যৰ বিত্ত বিভাগে 25/1/2024 তাৰিখে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বাবে প্ৰয়োজনীয় কাৰ্যকৰী নিৰ্দেশনা জাৰি কৰিছে এই WT মেছেজৰ জৰিয়তে সকলো কোষাগাৰ বিষয়াক কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা গ্ৰেড অনুসৰি অৰ্থাৎ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 225 টকা তৃতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 325 টকা আৰু দ্বিতীয় বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 425 টকা ঠিক তেনেদৰে প্ৰথম বৰ্গৰ কৰ্মচাৰীসকলৰ পৰা 500 টকাকৈ দৰমহাৰ পৰা কৰ্তন কৰিবলৈ নিৰ্দেশনা দিছে হয় সৰ্বদসকল আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ স্বাৰ্থত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামৰ যি আঁচনিখনৰ প্ৰৱৰ্তন কৰিছে সেই আঁচনিৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা মাহিলী গ্ৰেড অনুযায়ী উল্লেখিত নিৰীক্ষত দৰমহা কৰ্তন কৰিব হয় সৰ্বদসকল ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকল মেডিকেল ৰিএম্বাৰ্সমেণ্টৰ ক্ষেত্ৰত অৰ্থাৎ বিনামূলীয়া চিকিৎসা আঁচনিৰ সুবিধা লাভৰ ক্ষেত্ৰত বৃহৎভাৱে উপকৃত হ'ব গতিকে সৰ্বদসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব